ৰাতি 12টা বজাৰ ভিতৰত আমাৰ মিত্ৰতাৰ সকলো ফৰ্মেলিটি শেষ হ'ব আৰু আজি ৰাতি 12টা বজাৰ ভিতৰত ফৰ্মেলিটি শেষ হোৱাৰ পাছত পজিটিভ নিগেটিভ যিয়ে হ'ব মই তাৰপিছত কাইলৈ ৰাতিপুৱা আপোনালোকক কৈ দিম। 100% পজিটিভ আলোচনা চলি আছে আৰু মোৰ বোধেৰে 100% আমাৰ মিত্ৰতা হ'বই। আমি একেবাৰে মুকলি মন লৈ কথাবিলাক পাতি আছোঁ। তো গতিকে মিত্ৰতা সন্দৰ্ভত ইয়াতকৈ বেছি কথা কোৱাৰ কাৰণে মোৰ এতিয়া অথৰিটি নাই। মোক দলে কৈ দিছে আৰু মোৰ বন্ধুবৰ্গই কৈ দিছে, যোনে এই মিত্ৰতাৰ কথাবিলাক চলাই আছে তেওঁলোকে মোক কৈছে যে আজি ৰাতি 12টা বজালৈকে কথাবিলাক আমি মনে মনে থাকিব লাগে আৰু ৰাতি 12টা বজাৰ ভিতৰত আমাৰ এটা মীমাংসা হৈ যাব। নমস্কাৰ, এজন হৈছে আমাৰ অখিল গগৈ। তেখেতৰ মিত্ৰতা সন্দৰ্ভত যিখন ট্ৰেইন এতিয়া তিনি গৈ আছে, সেই ট্ৰেইনখনৰ সন্দৰ্ভত মতামত ব্যক্ত কৰিছে। ট্ৰেইনখন এটা ট্ৰেকতে অসমৰ ৰাইজে যাব বুলি ভাবি আছে। তিনি গগৈ একেখন ট্ৰেইনতে উঠি আমাৰ বিৰোধী ঐক্যৰ ধ্বজালৈ আমাৰ বিজেপি চৰকাৰক বা বিজেপি দলক এবাৰ প্ৰত্যাহ্বান জনাব। কিন্তু এখেতৰ লৰালৰিটো বহুত আৰু তেওঁ সোনকালে ৰিজাল্ট লাগে আৰু আজি ৰাতি 12 বজালৈকে তেওঁ কংগ্ৰেছ দলক বা অসম জাতীয় পৰিষদক সময় বান্ধি দিছে। ইয়াৰ আগতে শুনা পোৱা গৈছিল যে অসম জাতীয় পৰিষদৰ লগত কংগ্ৰেছৰ বুজাবুজি প্ৰায় শেষ হৈছে, কিন্তু ৰাইজৰ দলৰ লগত হ'বলৈ বাকী আছে। কেইবাটাও সমষ্টিত তেখেতসকলে যিটো বুজা পৰাৰ মাজলৈ আহিব পৰা নাই। কংগ্ৰেছৰ বহুত শীৰ্ষস্থানীয় নেতাৰ সমষ্টি আমাৰ অখিল গগৈ বিচাৰি দিয়াৰ ফলত এই বুজাবুজিটো হোৱা নাই। যি কি নহওক, আমাৰ অখিল গগৈ মাজে মাজে এনেকুৱা বোমবিলাক ফুটুৱাই থাকে। তেখেতে আগতে যিহেতু আন্দোলনকে আছিলে আৰু 2001 চনত জেলৰ পৰা বিধায়ক হৈ গ'ল, গতিকে হয়তো এনেকুৱা কথাবিলাকত অভ্যস্ত নহয় আৰু মানুহটোৱে মাজে মাজে তেখেতে বহুত অলপ উল্টা পুল্টা কথা কোৱা নিচিনা লাগে। যিখিনি প্ৰকৃততে যিখিনি ৰাজনৈতিক নেতাবিলাকে সেই তেনেকুৱা কথা কোৱা নাযায়। আমাৰ ইপিনে চালে শাসকীয় দল এতিয়া বিজেপি আৰু অগপৰ মাজতো বৰ এটা মিত্ৰতাক লৈ ভালদৰে চলি থকা নাই নিচিনা লাগে। কিন্তু বাহিৰত কথাবিলাক দেখিবলৈ তেনেকুৱা হোৱা নাই। কাৰণ কেইদিনমান আগতে মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰি দিছিলে যে বোলে অগপই বিচাৰিলে গোটেই অসমতে খেলিব পাৰে, কাৰণ আমাৰ লগত তোমালোকে মিত্ৰতা নকৰিলেও নাই বুলি কৈ দিছে। তথাপিও অগপই কোনো ধৰণৰ অখিল গগৈৰ নিচিনাকৈ লম্ফজম্ফ কৰি থকা নাই। আমাৰ যি কি নহওক, আমাৰ বিজেপিৰ বিৰুদ্ধে হ'বলগীয়া আমাৰ বিধানসভাৰ যুঁজখনত এই তিনি গগৈয়ে একেলগ হৈ আগন্তুক নিৰ্বাচনত একেলগ হ'ব পাৰিব নোৱাৰিব, এই 2 দিনৰ ভিতৰতে গম পোৱা যাব। আৰু আমাৰ তেখেতসকলৰ একচেপ্টেঞ্চ বা এখন এইবাৰ নিৰ্বাচনত তেখেতসকলে চৰকাৰ গঠন কৰক নকৰক এটা শক্তিশালী বিৰোধীলৈ আহিলেও তেখেতসকল সুবিধাজনক স্থিতিত থাকিব বুলি ভবা হৈছে। যি কি নহওক, আপোনালোকে কি বুলি ভাবে যে অখিল গগৈ এনেকুৱা ধৰণৰ মাজে মাজে কৰা বহুত কিবাকিবি মন্তব্য, আৰু আজি কেইদিনমানৰ পৰা অখিল গগৈ হঠাৎ ব্ৰেক মাৰি দিছে, মুখত ব্ৰেক মাৰি দিছে যে যি কথা ক'ব নোৱাৰি দেই, সেইটোলৈ আহি গৈছে। আপোনালোকে এই সন্দৰ্ভত কি বুলি ভাবে যে অখিল গগৈ হঠাৎ ব্ৰেক মাৰি দিয়াৰ আঁৰত কি আছে? আৰু লগতে অখিল গগৈ মই ভাবোঁ যে জপিয়াই থকা 2 নম্বৰ এটা কাৰণো আছে। তেখেতক মুখ্যমন্ত্ৰীয়ে কৈ দিলে যে শিৱসাগৰত আমাৰ 12জনকৈ কেণ্ডিডেট আছে, অখিলৰ বিৰুদ্ধে কোনে যুঁজিব, অখিল গগৈয়ে জিকিলে আৰু তেনেকুৱা নিচিনা এটা ধাৰণাও দিবলৈ অলপ দিনৰ আগতে মুখ্যমন্ত্ৰীয়ে যত্ন কৰিছিল। যদিও আমি শিৱসাগৰবাসী ৰাইজ হিচাপে দেখিছোঁ যে বিজেপিৰ তৎপৰতা ইয়াত বহুত বেছি আৰু অখিল গগৈৰ বাবে যথেষ্ট প্ৰত্যাহ্বান শিৱসাগৰ সমষ্টিত এইবাৰ আছে। গতিকে এই যি মুখ্যমন্ত্ৰী, তেখেত বহুত টেঙৰ মুখ্যমন্ত্ৰী, তেখেতে মিত্ৰতাত আউল লগাবলৈকে এনেকুৱা কথাবোৰ কৈছে তেনেকুৱা নিচিনাও লাগে। আপোনালোকে এই সন্দৰ্ভত কি বুলি ভাবে যে অসমৰ মুখ্যমন্ত্ৰীয়ে
অখিল গগৈ উঠুৱাই দিছে অখিল গগৈ লম্পজম্প কৰিলে আকৌ এতিয়া ব্ৰেক মাৰিলে অখিল গগৈয়ে পুৱা আজি 12টা বজাৰ ভিতৰত আমাৰ অসমৰ এই তিনি গগৈ একলগ হ'বনে নহ'ব আপোনালোকৰ মন্তব্য কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব ধন্যবাদ